নমস্কাৰ দোস্ত মই আপোনাক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ য'ত আমি ডিসকাস কৰিম 2025 খেলো ইণ্ডিয়া ইউথ গেমছৰ ওপৰত ফাৰ্স্ট আমি থিওৰি ডিসকাস কৰিম তাৰ পিছত এমসিকিউ সলভ কৰিম প্লিজ আপোনালোকে ভিডিঅ'টো হেকলৈকে চাই থাকিব বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো 2025 খেলো ইণ্ডিয়া ইউথ গেমছ এই গেমছটো আছিল 7 এডিশন খেলো ইণ্ডিয়া ইউথ গেমছ আৰু এই গেমছটো মে মাহৰ 4 তাৰিখৰ পৰা 15 মে 2025 লৈ খেলা হৈছিল এটো আছিল ফাৰ্স্ট টাইম য'ত বিহাৰত খেলিছিল আৰু ইয়াত টোটাল 10000 এথলেটিক্সে পাৰ্টিসিপেশন কৰিছিল 36 ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজৰ পৰা ইয়াৰ টোটাল ডিসিপ্লিন আছিল 28 তাৰে কিছুমান ট্ৰেডিশনেল ইণ্ডিয়ান স্পৰ্ট আছিল আৰু এক্সপৰ্ট এই গেমছটো কন্ডাক্ট কৰিছিল বিহাৰৰ পাঁচটা মেইন সিটিজ এইকেইটা হল পাটনা ৰাজগীৰ গয়া ভাগলপুৰ বেঙ্গুসৰাই তাৰ উপৰিও নিউ দিল্লীত কিছুমান ইভেন্ট হোষ্টিং কৰিছিল এইকেইটা হল শুটিং জিমনাস্টিক আৰু ট্ৰেক সাইকেলিং এই গেমছত টোটাল এথলেটিক্স পাৰ্টিসিপেশন কৰিছিল 8500 আৰু ওপেনিং কৰিছিল 4 মে 2025 ত ক্লোজিং কৰিছিল 15 মে 2025 ত আৰু ইয়াক ওপেন কৰিছিল আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে খেলো ইণ্ডিয়া ইউথ গেমছ 2025 ত 28 স্পৰ্ট ডিসিপ্লিন আছিল এইকেইটা হল আৰ্চাৰী খোখো বাস্কেটবল সুইমিং সাইকেলিং টেনিস জিমনাস্টিক ৰেসলিং কাবাডী বেডমিন্টন শুটিং টেবুল টেনিস ফিল্ড হকি রাগবি গাটকা এথলেটিক্স সেপাক টাকরাও ওয়েল লিফটিং ফেন্সিং লন বোলিং বক্সিং টাংটা ফুটবল ভলিবল জুডো আৰু ইয়কসানা এই গেমছৰ মস্কট আছিল গজসিংহ সিম্বলাইজ কৰিছিল এলিফেন্টৰ ষ্ট্ৰেংথ আৰু লায়নৰ কোৰেজ পালো ডাইনেষ্টিৰ পৰা ইনস্পায়াৰ হৈ গজসিংহক মস্কট হিচাপে লোৱা হৈছিল আৰু গজসিংহক আনভেইল কৰিছিল বিহাৰৰ চিফ মিনিষ্টাৰ নীতিশ কুমাৰ আৰু ইউনিয়ন স্পৰ্ট মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়াই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি এই গেমছটো ইনগ্ৰেটেড কৰিছিল 4 মে 2025 ত আৰু ইয়াৰ ওপেনিং সেৰেমনি হৈছিল পাটলিপুত্ৰ স্পৰ্ট কমপ্লেক্স ইন পাটনাত আৰু এই গেমছৰ এইম আছিল বিহাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট আৰু স্পৰ্ট কালচাৰটো ডেভেলপ কৰা খেলো ইণ্ডিয়া ইউথ গেমছ ফাইনেল মেডেল টলি তলত দিয়া আছে যদিহে আমি এইটো চাও ফাৰ্স্ট ৰেংকত আছে মহাৰাষ্ট্ৰই 58 গোল্ড মেডেল পাইছিল সিলভাৰ 47 53 ব্ৰঞ্জ টোটাল 158 মেডেল পাইছিল 2 নম্বৰ ৰেংকত আছে হাৰিয়ানা 39 গোল্ড মেডেল পাইছিল 27 সিলভাৰ 51 ব্ৰঞ্জ টোটাল 117 পাইছিল 3 নম্বৰ ৰেংকত আছে ৰাজস্থানে 24 গোল্ড মেডেল পাইছিল 12 পাইছিল সিলভাৰ 24 ব্ৰঞ্জ টোটাল আছিল 60 4 নম্বৰ ৰেংকত আছে কৰ্ণাটকই পাইছিল 17 গোল্ড মেডেল 26 সিলভাৰ 15 ব্ৰঞ্জ টোটাল 58 5 নম্বৰ ৰেংকত আছে দিল্লী গোল্ড মেডেল পাইছিল 16 সিলভাৰ পাইছিল 20 ব্ৰঞ্জ পাইছিল 32 টোটাল 68 6 নম্বৰ ৰেংকত আছে তামিলনাডুৱে পাইছিল গোল্ড মেডেল 15 সিলভাৰ পাইছিল 21 আৰু ব্ৰঞ্জ পাইছিল 29 টোটাল 65 7 নম্বৰ ৰেংকত আছে উত্তৰ প্ৰদেশে পাইছিল 14 গোল্ড মেডেল 20 সিলভাৰ 18 ব্ৰঞ্জ টোটাল 52 8 নম্বৰ ৰেংকত আছে কেৰালাই গোল্ড মেডেল পাইছিল 12 সিলভাৰ পাইছিল 5 ব্ৰঞ্জ পাইছিল 8 টোটাল 25 9 নম্বৰ ৰেংকত আছে
মণিপুৰে গোল্ড মেডেল পাইছিল 11, সিলভাৰ পাইছিল 8 আৰু ব্ৰঞ্জ পাইছিল 11, টোটেল 30। 10 নম্বৰ ৰেংকত আছে মধ্যপ্ৰদেশে গোল্ড মেডেল পাইছিল 10, সিলভাৰ পাইছিল 9 আৰু ব্ৰঞ্জ পাইছিল 13, টোটেল পাইছিল 32। 11 নম্বৰ ৰেংকত আছে আসাম গোল্ড মেডেল পাইছিল 10, 5 সিলভাৰ 10 ব্ৰঞ্জ আৰু টোটেল 25। বিহাৰে পাইছিল গোল্ড মেডেল 7 আৰু 11 সিলভাৰ পাইছিল 18 ব্ৰঞ্জ, টোটেল মেডেল পাইছিল 36। জম্মু কাশ্মীৰে পাইছিল গোল্ড মেডেল 1 আৰু সিলভাৰ পাইছিল 2, ব্ৰঞ্জ পাইছিল 2 আৰু টোটেল 5 মেডেল পাইছিল। ত্ৰিপুৰাই পাইছিল ব্ৰঞ্জ মেডেল অকল, গতিকে টোটেল হ'ল 2। মহাৰাষ্ট্ৰত সিকিউৰ 3rd কনজিকিউটিভ খেলো ইণ্ডিয়া ইউথ গেমছ আৰু মহাৰাষ্ট্ৰই তৃতীয়বাৰৰ বাবে খেলো ইণ্ডিয়া ইউথ গেমছত সিকিউৰ কৰিলে আৰু ইয়াৰ টোটেল মেডেলটো আছিল 158 আৰু ইয়াৰ 58 গোল্ড মেডেল আছিল। বিহাৰে এইবাৰ অলপ ইতিহাস ৰচিলে, 7 গোল্ড মেডেল পালে, টোটেল পালে 36। খেলো ইণ্ডিয়া ইউথ গেমছ 2025ত কিছুমান এথলেটিক্সে নটেবল পাৰফৰ্মেঞ্চ কৰিলে। এইকেইজন হ'ল চেমুৱেল জাজিং, বইজ 70 kg বক্সিং কেটেগৰীত গোল্ড মেডেল জয়ী কৰিলে আৰু হাৰ্চেল জক বইজ 800 মিটাৰ ৰেচত গোল্ড মেডেল পালে। অঞ্জলি ৰাৱাৰ্ট গোল্ড মেডেল পালে থাংটাত আৰু খুশী যাদৱ 200 মিটাৰ ষ্টিফ ক্লেছত তেওঁ গোল্ড মেডেল পালে আৰু চেংফা গগৈ 55 ৱেইটলিফটিং কেটেগৰীত তেওঁ জয়ী কৰিলে। খেলো ইণ্ডিয়া ইউথ গেমছৰ ব্ৰডকাষ্ট লাইভ আছিল DD স্পৰ্ট আৰু প্ৰচাৰ ভাৰতী স্পৰ্ট YT চেনেল। Thanks for watching my video. If you enjoyed this video, please do like, comment, share, and for more videos, don't forget to subscribe my channel. Bye bye.